আমাৰ যিটো আমাৰ সাংবিধানিক নিয়ম যে ৰাজহুৱা যেতিয়া অভিযুক্ত হয় এজন আমাৰ সতীৰ্থ তেতিয়া আমি সাংবিধানিকভাৱে তেওঁক সংগঠনৰ পৰা কিছুদিনৰভাৱে আমি আঁতৰত ৰাখোঁ। সেইটো আমাৰ নিয়ম সংগঠনৰ। সেয়েহে আমি মাননীয় দীপেন গগৈ ডাঙৰীয়াৰ সৈতে আমাৰ 7জন সতীৰ্থক আমি সংগঠনৰ পৰা আঁতৰত ৰাখিছিলোঁ। আজি যিহেতুকে মহামান্য আদালতে দীপেন গগৈ ডাঙৰীয়াক নিৰ্দোষী ঘোষণা কৰি দোষমুক্ত কৰিছে আমাৰ সতীৰ্থসকল সহিতে, গতিকে আমিও আকৌ লাচিত খানা অসম থলগিৰি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি দীপেন গগৈক আৰু লগতে আমাৰ সতীৰ্থসকলক আমি আঁকোৱালি লৈছোঁ। আমি আশা ৰাখিম অনাগত দিনত গোলাঘাট জিলাখনত লাচিত খানা অসম থলগিৰিৰ যাতে আধিপত্য আকৌ বিস্তাৰ হয়, ইয়াত গোলাঘাট জিলাখনত যাতে খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ অস্তিত্ব সুৰক্ষিত হয়, তাৰ কাৰণে লাচিত খানা অসম থলগিৰিয়ে অনৰ্গল কাম কৰি যাব বুলি আমি আশা ৰাখিম। ধন্যবাদ। জয় অসম। প্ৰথম কথা, সত্য সদায় জয়। সূৰ্যৰ পোহৰ যেনেকৈ কোনেও ঢাকি ৰাখিব নোৱাৰে, সত্য কাহানিও কোনেও ঢাকি ৰাখিব নোৱাৰে। আজি আমি যুদ্ধত জয়ী হৈছোঁ। আচলতে যুদ্ধ বুলি ক'বলৈ গ'লে আচলতে এটা মানে দুখ লাগিব, কাৰণ আজিৰ দিনত অসমীয়া শত্ৰু। আজি আপোনালোকে চাওক, বৰপথাৰত যিটো আমাৰ অস্থায়ী কাৰ্যালয় আছিল, কাৰ্যালয়ত এজন অনা অসমীয়াই তাৰমানে কাৰ্যালয়টোৰ ভিতৰত সোমাই লণ্ড ভণ্ড কৰিছিল। তাৰ আমি প্ৰতিবাদ কৰিছিলোঁ, বৰপথাৰ আৰক্ষী থানা ঘেৰাও কৰিছিলোঁ। কিন্তু কিছুমান দুই এটা সংগঠনৰ তাৰমানে কেইজনমান নেতাই আচলতে আমাৰ যিটো প্ৰতিবাদ সহ্য কৰিব নোৱাৰি, বা আমাৰ যি অনা অসমীয়া আমাৰ কাৰ্যালয়টো লণ্ড ভণ্ড কৰা কথাটো আচলতে সহ্য কৰিব নোৱাৰি, আমাক আলোচনালৈ বুলি মাতি আমাৰ 7জনকৈ যুৱকক বৰপথাৰ হাইস্কুল তিনিআলিত খেদি প্ৰাণে মৰাৰ ধৰণে আচলতে আমাক প্ৰহাৰ কৰিছিল। আমি ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিলে, আপোনালোকে সকলো দেখিছিলে যে মই দৌৰি পেলাই থানাত আশ্ৰয় লৈছিলোঁ, থানাৰ প্ৰশাসনৰ সহায় বিচাৰিছিলোঁ। কিন্তু থানাৰ প্ৰশাসনৰ সেইসকলে পেকিং কৰি এটা মেকিং হিচাপে আমাক ধন দাবী গোচৰ তৰি আমাক জেল হাজতলৈ প্ৰেৰণ কৰিছিল। কিন্তু আজিয়ে আমাৰ সৰুপথাৰ কোৰ্টৰ পৰা আমি ন্যায় পাইছোঁ। ন্যায় দিছে আমাৰ যিজন অধিবক্তা দিলীপ শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। লগতে লাচিত খানা অসম থলগিৰি কেন্দ্ৰীয় সমিতি আমাৰ সভাপতি গগন কলিতা ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছে, তেখেতক আমি ধন্যবাদ জনাইছোঁ। আমাৰ লাচিত খানা অসম থলগিৰি মহিলা সমিতিক ধন্যবাদ জনাইছোঁ, গোলাঘাট জিলা সমিতিক ধন্যবাদ জনাইছোঁ। কিন্তু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি এটা কথা ক'ব বিচাৰিছোঁ যে আজিৰ দিনত আমি অসমীয়া যদি শত্ৰু হওঁ, তেতিয়াহ'লে বহিৰাগত লোকে এটা চল পাব। গতিকে ককাই ভাইসকলক এটা আহ্বান জনাইছোঁ যে ৰাইজৰ স্বাৰ্থত যদি আমি ৰাইজৰ সেৱা কৰিবলৈ হয়, সকলো অসমীয়া আমি ককাই ভাই একলগ হৈ আমি কাম কৰিব লাগিব। একলগ হৈ আমি জাতিটোৰ কাৰণে মাৰ বান্ধি থিয় দিব লাগিব, মাৰ বান্ধি কাম কৰিব লাগিব। খিলঞ্জীয়া জাতিটোতো যদি সুৰক্ষা প্ৰদান কৰিবলৈ হয়, আমি সকলো অসমীয়া জাতি আমি এক হ'ব লাগিব। সকলো আমি দল সংগঠন নিৰ্বিশেষে সকলো ককাই ভাই আমি একগোট হ'ব লাগিব। আৰু লগতে আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি এই স্থানৰ পৰাই সৰুপথাৰ কোৰ্টৰ সন্মুখৰ পৰা আমি এটা কথা ক'ব বিচাৰিছোঁ যে যিহেতু কাৰ্বি আংলং জিলাত আপোনালোকে জানে আমাৰ কাৰ্বি ভাইসকলক একাংশ অনা অসমীয়াই তেখেতলোকে আমাক কাৰ্বি ভাইসকলক আক্ৰমণ কৰিছে। কিন্তু আজিৰ দিনৰ পৰা আচলতে আমি লাচিত খানা থলগিৰি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি এটা কথা আমি দাবী জনাব বিচাৰিছোঁ যে কোনো কালে আচলতে কাৰ্বি ভাইসকল কোনো কালে অকলশৰীয়া নহয়। আমি সমূহ অসমবাসী ৰাইজৰ লগতে আমি লাচিত খানা থলগিৰি কেন্দ্ৰীয় সমিতিৰ লগতে আমি গোলাঘাট জিলা সমিতিও কাৰ্বি ভাইসকলৰ লগত আমি সদায় আছোঁ। তেখেতসকলে নানা হেৰিয়াৰ পৰা বিভিন্ন দোকানীৰ পৰা আৰু বিভিন্ন কেইবাজনো লোকৰ পৰা তেওঁলোকে ধন দাবী কৰিছিল বুলি কৈছে। আৰু শেহতীয়াকৈ এগৰাকী মানে বেংগলী সম্প্ৰদায়ৰ দোকানীক তেখেতসকলে মানে বেয়া ব্যৱহাৰ কৰিছিলে, আৰু তেওঁলোকৰ দোকান ঘৰ ভাঙি তেওঁলোকক মানে দোকানখনৰ পৰা উলিয়াই দিলে বুলি এটা অভিযোগ হৈছিলে। সেই গোচৰটোত পিছত আদালতত হেৰি হয়, বিচাৰ চলে। বিচাৰ চলাৰ পিছত 3খন তেওঁলোকৰ এগেইনষ্টত হেৰি হৈছিলে, FIR দাখিল কৰা হৈছিলে। টাই আহোম সন্থা, ছাত্ৰ সন্থা আৰু যুৱ মঞ্চ 3খনৰ FIR ভিত্তিত তেখেতসকলৰ গোচৰটো চলিছিলে। তাৰপিছত সাক্ষীবাদীৰ অন্তত তেখেতসকলক আদালতে নিৰ্দোষী ঘোষণা কৰে, আৰু আজি সেইটো ৰায়দান কৰিছে। আৰু এইখিনিকে এই গোচৰৰ পৰা মুক্ত দিছে।